আজি আচলতে আমাৰ এই বুঢ়াহাৰা গাঁৱত আমি এটা বিশেষ সূত্ৰে খবৰ পালোঁ যে এনেকুৱা ধৰণৰ এটা মানে নিষিদ্ধ মাছ ইয়াত পুহি আছে থাইলেণ্ড মাগুৰ। পাই পেলাই আমি এটা সজাতি দল আহিলোঁ কামৰূপ জিলাৰ অফিচৰ পৰা। এতিয়া আমি ইয়াত দেখিলোঁ যে খুব মানে নিষিদ্ধ মাছ ইয়াতে পালন কৰি আছে এচাম মানে অসাধু ব্যৱসায়ীয়ে। তাৰ কাৰণে আমি এতিয়া লগত আমাৰ পুলিচ লৈ আহিছোঁ, লৈ আমি মাছখিনি অতি সোনকালে ইয়াৰ পৰা মানে এইখিনি উঠাবৰ ব্যৱস্থা কৰি আছোঁ। মাছটো কি অসুবিধা অসুবিধা মানে এই মাছটো মেইন কথা হৈছে কি ই য'তে যোন পুখুৰীতে থাকে সেই পুখুৰীত বাকী মাছৰ গোটেই বংশবৃদ্ধি নষ্ট শেষ কৰি দিয়ে আৰু এই সকলো বস্তু খায় মাছে, সি অইন মাছকো খায় তাৰমানে। আৰু গোটেই খাদ্য যিমান পুখুৰীত প্ৰস্তুত হয় গোটেই খাদ্য সি নিজে মানে ভক্ষণ কৰে আৰু বাকী মাছখিনি ডাঙৰ হ'ব নিদিয়া মাছখিনি খায়। গতিকে এই ক্ষেত্ৰত মানে এইটো অলৰেডি এইটো নিষিদ্ধই আছে আমাৰ ভাৰতবৰ্ষত থাইলেণ্ড মাগুৰটো। গতিকে আমি ইয়াৰ ব্যৱস্থা লৈছোঁ তাৰমানে ইমিডিয়েটলি মাছখিনি আমাৰ পৰা ইয়াত উঠাব লাগিব। উঠাই পেলাই আমি এইখিনি তাতে পুতি পেলাই এইখিনি মাছখিনি মাৰাৰ ব্যৱস্থা কৰিব লাগিব। কিমানমান মাছ এতিয়ালৈকে আমাৰ মোটা 5 কুইণ্টলমান মাছ উঠালোঁ আৰু উঠাই আছোঁ এতিয়া। পৰৱৰ্তী সময়ত অভিযান অব্যাহত থাকিব আৰু 2-এটা আমি খবৰ তেনেকুৱা গোপন সূত্ৰে গম পাইছোঁ কৰি আছে, তাৰো আমি ব্যৱস্থা লৈ আছোঁ অতি সোনকালে। কামৰূপ জিলাতে এই অভিযান চলিব, গোটেই কামৰূপ জিলাত চলিব। এইখিনি আমাৰ আমি ইতিমধ্যে আগতে এই থাইলেণ্ডৰ পৰা হয় মাগুৰ মাছ, এইখিনি আমাৰ নিষিদ্ধ। তথাপি আমি আগতে তাৰমানে তেওঁলোকক আমি এবাৰ ৰাইজৰ ফালৰ পৰা জনাই দিছিলোঁ যে আমাৰ এই অঞ্চলটো তাৰমানে যিখিনি আমাৰ এইখিনি গাঁও পৰে এইখিনিত তাৰমানে আমি ইমান এটা বেয়া গন্ধত আমি থাকিব পৰা নাই। তাৰোপৰি তাৰমানে তেওঁলোকে বেয়া সেই কি বুলি কয় মৰা ব্ৰইলাৰ আৰু কণী আনাৰ পাছত আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ এটা তাৰমানে বেয়া গন্ধৰ সৃষ্টি হয়। তাৰ কাৰণে আমি তাৰমানে ইয়াত থাকিব পৰা নাই। পৰিৱেশটো তাৰমানে খুব বেয়া হৈছে আৰু আমাৰ এই কণ ল'ৰা ছোৱালী ইফালেদি যায় বা আমিও কেতিয়াবা মৰ্ণিং ৱাক কৰিব আহোঁ, এইখিনিত তাৰমানে আমি তেতিয়া ৰাতিপুৱা ওলাব নোৱাৰোঁ। যাৰ কাৰণে তাৰমানে এইটো বিভাগীয় ফালৰ পৰা কৰিছে, ভাল পাইছোঁ আমি ৰাইজৰ ফালৰ পৰা আমাৰ সমৰ্থন আছে আৰু এইটো কমপ্লিট পাৰিলে পুখুৰীত গোটেইখিনি মাছ একদম মানে হেৰি কৰিব লাগে, মাৰি শেষ কৰিব লাগে আৰু যাতে ভৱিষ্যতে এওঁলোকে আৰু এই ব্যৱস্থাটো ইয়াত কৰিব নোৱাৰে বা পুহিব নোৱাৰে, এইখিনি বিভাগীয় ফালৰ পৰা যাতে ব্যৱস্থাখিনি লয় বা চৰকাৰকো মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ নিষিদ্ধ মাছ আমাৰ এই অঞ্চলত বা আমাৰ এই কামৰূপ ডিষ্ট্ৰিক্টতে যাতে পুহিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰক। আমি সমাজৰ ফালৰ পৰা এইখিনি আমি অনুৰোধ জনাইছোঁ বিভাগীয়।